অসমৰ মুখ্যমন্ত্ৰীজনে 3 দিন ধৰি আমাক জোকাই আছে। কালি ফেচবুক লাইভত তেখেতে অখিল গগৈৰ সম্পৰ্কে মোৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কথা কৈছে। আজি অলপ আগতে সংবাদ মাধ্যমত দেখিলো তেখেতে কৈছে যে মই বিষ্ণুৰাম মেধিৰ আদৰ্শৰে প্ৰেৰিত, তেওঁ যেনেকৈ সকলো সম্পত্তি ৰাইজক দি থৈ গৈছে ময়ো সকলো ৰাইজক দি যাম। আৰু তাৰ পাছত কৈছে এতিয়া ভূপেন বৰা, ৰকিবুল হুছেইন আৰু অখিল গগৈয়ে দি যাবনে নাই সেইটো ক'ব লাগে, মোৰ পৰা তেওঁলোকে শিকক। এই বাক্যটোৰ উত্তৰ নিদিয়াকে কেতিয়াও থাকিব নোৱাৰি। হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি শিকিব লাগে, মোৰ পৰা তেওঁলোকে শিকক, দি যাব লাগে, মানে এই কথাটো কৈছে। তো এই প্ৰশ্নটোতো উত্তৰ নিদিয়াকে নোৱাৰো। অসমৰ মুখ্যমন্ত্ৰী এজন আৰু মই নিজে সেইখন বিধানসভাৰ বিধায়ক এজন, গতিকে তেখেতক বেছিকে আক্ৰমণ কৰি থাকিবলৈ মন নাছিলে, সেইকাৰণে এই প্ৰশ্নটোৰ পৰা সাৱধানেৰে আঁতৰি আছিলো। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ মোক জোকাই আছে, মোৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিছে আৰু মোৰ সম্পৰ্কে বা আমাৰ দল বা আমাৰ সংগঠন সম্পৰ্কে তেওঁ মানুহৰ মাজত এটা সন্দেহ বিয়পাবৰ কাৰণে চেষ্টা কৰিছে। কালি তেখেতে স্পষ্টকে কৈছে যে অখিল গগৈয়ে কাজিৰঙা অৰ্কিড পাৰ্কখন কেতিয়াকে ৰাজহুৱা কৰিব। যেতিয়া তেওঁ স্পেচিফিক প্ৰশ্ন এটা কথা এটা কৈছে, তেতিয়া ডেফিনেটলি মই তাৰ উত্তৰ দিব লাগিব। তেখেতে কালি কৈছে যে এজন বিধায়কে 2 বছৰ মোক শুবলৈ দিয়া নাছিল, যে সেই গাড়ীখন আপুনি কিয় ল'ব। অখিল গগৈৰ কথা কৈছে। আপোনালোকে সকলোৱে জানে যে 2009 নে 10 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ গাড়ী সম্পৰ্কে, তেখেতৰ ঢেৰ গাড়ী আছে এইটো বেলেগ কথা, এখন বিশেষ গাড়ী সম্পৰ্কে আমি প্ৰশ্ন কৰিছিলো। আমি সেইটো সন্দেহ ব্যক্ত কৰিছিলো আৰু সেই সময়ত বহুত ডকুমেণ্ট দেখুৱাই কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাক সেই সময়ৰ উত্তৰ কাছাৰ কেলেংকাৰীৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ মূল খলনায়ক আৰিজ খানে সেই গাড়ীখন হিমন্ত বিশ্ব শৰ্মাক দিছে বুলি আমি কৈছিলো। তেতিয়াৰ কথা আছিলে দেই, তেতিয়া সেই কথাটো হৈছিলে। আৰু আপোনালোকে নিশ্চয় জানে যে সেইটোক লৈ যথেষ্ট হুলস্থুল হৈছিলে। সেই গাড়ীখনৰ তথ্য ওলোৱাৰ কাৰণে সেই সময়ত নিউজ লাইফৰ অফিচতেই তেখেতৰ পত্নী, আমাৰ সন্মানীয় বৌ, আমাৰ সকলোৰে বাইদেউ, মোতকে চিনিয়ৰ কটন কলেজত ৰিণিকী ভূঞা ডাঙৰীয়ানীক সেইদিনা যেতিয়া মই সেই গাড়ীখনৰ কাগজখিনি উলিয়াই দিছিলো, সেইদিনা তেখেত নিউজ লাইফতে চেঞ্চলেছ হৈ পৰি গৈছিলে। তাৰপিছত সেই গাড়ীখন লুকুৱাই ৰাখিছিলে বহুত দিন ধৰি, আৰু তাৰপিছত সেই গাড়ীখন বিক্ৰী কৰিহে যেনে তেনে তেওঁ পৰিত্ৰাণ পাইছিলে। তো সেই কাহিনীটো আকৌ মোক মনত পেলাই দিছে। মই এই পুৰণি ফাইলবিলাক এতিয়া উলিয়াব লাগিব এতিয়া আকৌ, সেই গাড়ীৰ কাগজ পত্ৰবিলাক আৰু সেই গাড়ীখন কোনে আনিছিলে, কেনেকে আছিলে, সমস্ত ডকুমেণ্ট আছে মোৰ লগত, পুৰা ডকুমেণ্ট আছে। পুৰা ডকুমেণ্ট আছে। আৰু সেইখন যে 2 নম্বৰী গাড়ী আছিলে আৰু তেওঁৰ নিজৰ টকা নোহোৱা বেলেগৰ টকাৰে যে কৰিছিলে, আৰু তাৰপিছত যে কোম্পানীৰ পৰা কেনেকে লিখাই আনিছিলে, গোটেই বস্তুবিলাকৰ পুৰা ডকুমেণ্ট মোৰ আছে। এতিয়া মনত পেলাব লাগিব, এইবিলাক ইমান লাগি থাকিব খোজা নাছিলো। তাৰ পাছত তেখেতে কৈছে যে এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ কিয়, তেখেতে প্ৰশ্ন কৰিছে। তেখেতে কৈছে যে এইখন অসমত যিসকলৰ অগাধ সম্পত্তি আছে, তেখেতসকলে কৈছে, তাৰমানে আমাকো চাগে ক'ব খুজিছে যে অখিল গগৈৰো অগাধ সম্পত্তি আছে, এনেকুৱা ধৰণৰ এটা যেন ধাৰণা দিব খুজিছে। কৈছে যে তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাক জনালে উপকৃত হ'ম। এইটো এটা প্ৰশ্ন তেওঁ মোৰ প্ৰতি। তেখেতে কৈছে নিউজ লাইফৰ স্বত্বাধিকাৰীক সোধা হয় আপোনালোকৰ সম্পত্তি কাক দি যাব। নিউজ লাইফৰ স্বত্বাধিকাৰীক সোধা হয়, প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়, ফ্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়। এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় আমি দিব লাগিব যে কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰপাৰ্টিৰ কথা কোৱা হয় আৰু অন্য এজন ব্যৱসায়ী মানুহৰ কথানো কিয় কোৱা নহয়। এই প্ৰশ্নটোৰ উত্তৰ সাধাৰণ মানুহে চবেই বুজি পায়, তেখেতে বুজি পোৱা নাই, গতিকে মই তাৰ উত্তৰটো দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে কাজিৰঙা অৰ্কিড পাৰ্কখন কেতিয়া ৰাজহুৱা কৰিব। এই প্ৰশ্নটো যে কৈছে, তেখেতক মই প্ৰথমতে দেখুৱাব খোজো যে ইতিমধ্যে কাজিৰঙা অৰ্কিড পাৰ্কখন ৰাজহুৱা।
আজি মই আপোনালোকক কাগজ দি দিম। এইখন আপোনালোকে চাওক, এইখন হ'ল ষ্টেট গভৰ্ণমেণ্টৰ, অসম চৰকাৰৰ কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ চাৰ্টিফিকেট যে কাজিৰঙা অৰ্কিড পাৰ্ক এখন ৰাজহুৱা অনুষ্ঠান, সমবায় অনুষ্ঠান। 18 ডিচেম্বৰ 2015 তাৰিখৰ দিনা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন ৰাজহুৱা প্ৰতিষ্ঠান ৰূপে অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়ন কৰা হৈছে। অৰ্থাৎ 18 ডিচেম্বৰ 2015 চনৰ পৰা কাজিৰঙা অৰ্কিড পাৰ্কখন এখন ৰাজহুৱা পাৰ্ক। এখন ইয়াত কাৰো মালিকানা নাই, ইয়াত কোনো মালিক নাই। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া চেলেঞ্জটো ৰক্ষা কৰিলোঁ যে কাজিৰঙা অৰ্কিড পাৰ্ক ইতিমধ্যে ৰাজহুৱা প্ৰতিষ্ঠান। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাই কৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া তেখেতৰ সম্পত্তিবিলাক এনেকে ৰাজহুৱা কৰি দিব লাগে। তেখেতে কৈছে যে অখিল গগৈ এতিয়াই কৰি দিব লাগে, কিন্তু তেখেতৰ নিজৰ ক্ষেত্ৰত আকৌ তেখেতৰ পত্নী আৰু তেখেত ঢুকোৱাৰ পাছতহে বোলে সেইটো ৰাজহুৱা কৰিছে, মৃত্যুৰ পাছতহে। জীৱনকালত মানে উপভোগ কৰিব আৰু মৰাৰ পাছত সেইখিনি বোলে ৰাজহুৱা কৰি থৈ যাব। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক সুধিম যে অসমৰ মুখ্যমন্ত্ৰীৰ অকল মোৰ হাতত থকা এই মুহূৰ্তত বহুত কাগজ আছে, তেখেতৰ মাটি বাৰীৰ মোৰ ওচৰত কেইবাটাও ফাইল আছে, সববিলাকৰ মই মাটিৰ পট্টা পৰ্যন্ত সব উলিয়াই থৈছো, মানে জমাবন্দী কপি পৰ্যন্ত একদম ঠাক ঠাক হিচাপত উলিয়াই থোৱা আছে, মোৰ জমা আছে। মই সেইবিলাক সব কথা ক'ব নাযাওঁ। মাত্ৰ অসমৰ মানুহে চিনি পোৱা যিকেইটা বস্তু তেখেতৰ পৰিয়ালৰ, সেই বস্তুকেইটা কোনদিনা, মইতো এইটো 15 চনতে কৰিয়ে দিলো ৰাজহুৱা, এতিয়া তেখেতে মৰাৰ পাছত কৰিব নে কোনদিনা কৰিব? মই অকল এতিয়ালৈকে অসমৰ মানুহে জনা তেখেতৰ সম্পত্তিকেইটাৰ নামটো প্ৰথমতে গাই লৈছো। অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত থকা বাগান কাঞ্চনজুৰি চাহ বাগিচা, কাজিৰঙা, নগাঁও ডিষ্ট্ৰিক্ট পৰে। ৰাধাকৃষ্ণ চাহ বাগিচা আমাৰ সৰুপথাৰ, আৰু তিনচুকীয়াৰ চানমাৰী চাহ বাগিচা। মই বাকীবিলাকৰ কথা নকওঁ দেই, বাকীবিলাকৰ কথা মানে তেখেতে নামে বেনামে কিনাবিলাকৰ কথা এতিয়া কোৱা নাই, সেইবিলাকৰো পুৰা ডকুমেণ্টেশ্যন আমাৰ হাতত আছে, আমি কোৱা নাই। এতিয়া তিনচুকীয়াৰ চানমাৰী চাহ বাগিচা, সৰুপথাৰ গোলাঘাটৰ সৰুপথাৰ ৰাধাকৃষ্ণ চাহ বাগিচা, আৰু নগাঁৱৰ কাঞ্চনজুৰি চাহ বাগিচা। এই তিনিখন চাহ বাগিচা যেনেকৈ আমি অৰ্কিড পাৰ্কখন ৰাজহুৱা কৰি দিলো, কোনদিনা কৰিব দিয়া? এই প্ৰশ্নটোৰ উত্তৰ লাগে। নাম্বাৰ 1। নাম্বাৰ 2, তেখেতৰ সংবাদ মাধ্যম মেডিয়া হাউচ যিকেইটা আছে, মই এটা এটাকে গাই দিছো। নিউজ লাইভ নাম্বাৰ 1, তেখেতেই কৈছে যে আটাইতকৈ বেছি চলা চেনেল নিউজ লাইভ। নিয়মীয়া বাৰ্তা বাতৰি কাগজ এখন, ৰং চেনেল, আইনা নামৰ এখন আলোচনী, ইন্দ্ৰধনু, ৰামধেনু আৰু 12-18, এই 7টা সংবাদ মাধ্যম এইটো ৰাজহুৱা কৰি দিলে। নিউজ লাইফে অকল এতিয়া মালিকৰ কথাই দেখুৱাই থাকে, যিদিনা ৰাজহুৱা হৈ যাব তেতিয়াহ'লে সি নিৰপেক্ষ হৈ যাব। অসমৰ কাৰণে কিমান উপকাৰ হ'ব চাওক, এইটোতো বিৰাট ধুনীয়া উপকাৰী কাম এটা হৈ যাব। গতিকে মই অনুৰোধ কৰিছো যে এই 7টা সংবাদ মাধ্যম, নিউজ লাইভ, নিয়মীয়া বাৰ্তা, ৰং চেনেল, আইনা, ইন্দ্ৰধনু, ৰামধেনু আৰু 12-18, তাৰপিছত টাইম-8, 8 নম্বৰটো টাইম-8, এইটো থাকি গৈছে। টাইম-8টো বহুত চলা চেনেল দেই, এইটোও লাগে আমাক ৰাজহুৱা কৰি, এইটোও লাগে। তাৰমানে তেতিয়াহ'লে আৰু হিমন্ত বিশ্ব শৰ্মা 26ত আৰু হৰাটো কনফাৰ্ম হৈ গ'ল, আৰু এনেই হাৰিব। এতিয়াতো মানে চেনেলকেইটাই যদি তেখেতক ৰাতিপুৱা দিনলৈকে অনবৰতে দেখুৱাই নাথাকে, তেতিয়াহ'লেতো মৰিয়ে গ'ল। তো গতিকে এই 8টা চেনেল আৰু সংবাদ মাধ্যমৰ বাতৰি কাগজ, এই 8টা কেতিয়া ৰাজহুৱা কৰিব? 3 নম্বৰ, মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেখেতৰ 5টা ডাঙৰ প্ৰপাৰ্টি হৈছে মুখ্যমন্ত্ৰী হোৱাৰ পাছত।
তাৰ ভিতৰত আছে বন্দা ইণ্টাৰনেশ্যনেল। বন্দা ইণ্টাৰনেশ্যনেল এখন ইণ্টাৰনেশ্যনেল স্কুল, অসমৰ চাগে বা উত্তৰ পূৰ্বাঞ্চলৰ চাগে প্ৰথম ইণ্টাৰনেশ্যনেল কোৰ্চ IB, প্ৰথম চাগে ইণ্টাৰনেশ্যনেল কোৰ্চ থকা স্কুলখনৰ নাম বন্দা ইণ্টাৰনেশ্যনেল। সেইখন কেতিয়া ৰাজহুৱা? বাণী গ্ৰীণ ৰিজৰ্ট, অসমৰ চাগে আটাইতকৈ দামী ৰিজৰ্ট, য'ত মানে এক ৰাতি থাকিবৰ কাৰণে 50,000 নে 60,000 টকা লাগে এক ৰাতি থাকিবৰ কাৰণে। কিনো পায় 50,000 মই নাজানো, কিন্তু এক ৰাতি থাকিবলৈ হ'লে 50,000 নে তাতকৈও বেছিও আছে হপায়, আছে বস্তুখিনি। বাণী গ্ৰীণ ৰিজৰ্ট এইটো CM হোৱাৰ পাছত কৰিছে। মেকডোনাল্ড ফ্ৰেঞ্চাইজি, মেকডোনাল্ডৰ এটা ফ্ৰেঞ্চাইজি কৰিছে, আপোনালোকে দেখিছে চাগে নিউজ লাইফৰ যে কাষতে মেকডোনাল্ড, মানে পৃথিৱীৰ আটাইতকৈ দামী যিটো আপোনাৰ খোৱাৰ যিটো চেইন, মানে খোৱা চেইন, সেই চেইনটোৰ ফ্ৰেঞ্চাইজি, ডাঙৰ ফ্ৰেঞ্চাইজি এটা কৰিছে। আপোনালোকে নিশ্চয় দেখিছে, মই দূৰৰ পৰা দুদিন চাই গৈছো বাৰু, এতিয়ালৈকে সোমোৱা নাই, সোমাবলৈ ভয় লাগে। তো সেইটো এটা। তাৰ পাছত দাৰিগজিত বুলি, এই দাৰিগজিত 107 বিঘাৰ মাটি, চাৰিটা। আৰু 5 নম্বৰটো হ'ল গল্ডেন থ্ৰেড অফ আছাম বুলি এটা ব্ৰেণ্ড বনাইছে তেখেতে প্ৰডাকশ্যনৰ, এই আমাৰ হেৰি সূতাৰ, কি ক'ব, মানে আমাৰ পাটৰ আৰু এৰী নেকি, দুইটাই আছে নেকি, গল্ডেন থ্ৰেড অফ আছাম। গল্ডেন থ্ৰেড মানে সূতাৰ, গল্ডেন থ্ৰেড অফ আছাম, সোণালী সূতাৰ, সোণালী সূতাৰ এটা ব্ৰেণ্ড বনাইছে। এই চাৰিটাটো, এই 5টাটো পুৰা মুখ্যমন্ত্ৰী হোৱাৰ পাছত কৰা। তাৰ পাছত তেখেতৰ আৰু ঢেৰ প্ৰপাৰ্টি আছে, মই গোটেইখিনি গাই থাকিব খোজা নাই, আৰু মাটিৰ হিচাপটো দি দিলেতো আপোনালোকো ফ্লেট হৈ যাব, ধামকে পৰি যাব এতিয়া, যিমান মই যদি এটা ফাইলকেইটা উলিয়াই দিওঁ। তাৰপাছত তেখেতৰ বশিষ্ঠ ৰিয়েলটৰ্ছ বুলি এটা কোম্পানীত পুত্ৰৰ নামত শ্বেয়াৰ। তাৰোপৰি তেখেতৰ পুত্ৰৰ 17টা, কলিকতাৰ 17টা কোম্পানীৰ পুত্ৰৰ শ্বেয়াৰ, 17টা কোম্পানী। মই গোটেইবিলাক দি দিম, দৰকাৰ হ'লে শ্বেয়াৰৰ গোটেই কাগজ পত্ৰই দি দিম, মোৰ লগত পুৰা ডকুমেণ্টেশ্যন আছে। আপোনালোকে যদি বিচাৰে, কোনোবাই যদি চেলেঞ্জ কৰে, মই দি দিম। তাৰপাছত 17টা কোম্পানীৰ শ্বেয়াৰ পাছত বঙৰাত এটা ডাঙৰ কনষ্ট্ৰাকশ্যন চলি আছে তেখেতৰ, 27 বিঘা মাটি, নুমলী জলাহ বুলি এই এলেকাটোত। বঙৰা জানে নহয় আপোনালোকে, এই টিপু লাইটি নে কিবা এটা যে বনাই আছে যে এইটো, তো বঙৰাত তেনেকুৱা কনষ্ট্ৰাকশ্যন এটা চলাই আছে। আজিৰ দিনটোত মই বেছিকৈ ইয়াতকৈ নকওঁ, বাকী সম্পত্তিৰ হিচাপবিলাক নামে বেনামে যিবিলাক আছে সেইবিলাকৰ কথা এতিয়া নকওঁ। তেখেতৰ মাতৃ আৰু তেখেতৰ শাহুৱেকৰ নামত থকা শ্বেয়াৰবিলাক, তাৰপাছত আপোনাৰ মাতৃ আৰু শাহুৱেকৰ নামত থকা শ্বেয়াৰবিলাক। তাৰ পাছত মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ, আৰু বহুত মানুহৰ নামত নামত আছে, যেনেকে ধানুকা বুলি মানুহ এজনৰ নামত আছে, ৰঞ্জিত ভট্টাচাৰ্য বুলি মানুহ এজনৰ নামত আছে, ভাস্কৰ শৰ্মাৰ নামত আছে, PA এজনৰ নামত ওলোৱা প্ৰপাৰ্টি আছে, কি কয়, তাৰপিছত আদ্য চেনিটেৰী নেপকিনছ বুলিও এটা আছে, এনেকুৱা ধৰণৰ। তাৰপিছত AIDCৰ মাটি আছে, JCB ইণ্ডাষ্ট্ৰিজৰ নামত AIDCত। এইবিলাক মই চব কথা ক'ব খোজা নাই, গোটেইবিলাক ক'ব খোজা নাই, আৰু যদি ক'ব লাগে ক'ম, মানে মোক জোকাই থকাৰ কাৰণে কৈছো দেই, মই সঁচাকৈ এই বিষয়টোৰ পৰা আঁতৰি থাকিব খুজিছিলোঁ। আৰু সেইদিনা যে আচলতে হেৰিয়ালৈ গৈছিলো, তেখেতে কৈ আছে যে মুছলিম হোৱাৰ কাৰণে তেখেতক ছেফগাৰ্ড দিছো, কি কয় এইটো আপোনাৰ USTM। মই আচলতে USTMক ধৰিবলৈহে গৈছিলো। যদি সঁচাকৈ USTMৰ কাৰণে বানপানী হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে ধৰিব লাগিব, এই বুলিহে কৈছিলো। কিন্তু USTMলৈ গৈ দেখিলো যে নহয়, USTMে মানে যিটো কনষ্ট্ৰাকশ্যন কৰি দিছে, সেইটোত মানে মাটিটো তললৈ নামি আহিব নোৱাৰাকে সেইটো মানে হেৰি কি কয়, কংক্ৰিট আৰু হেৰিৰে, সেউজীয়া মানে গ্ৰীণ হেৰিয়ে মানে ঢাকি পেলাইছে। অকণমান সিফালে মাত্ৰ এতিয়া এখন মেডিকেল কলেজ নে কিবা এখন যে বনাই আছে,
হস্পিটেল এখন বনাই আছে তাৰ পৰা ওলাই যোৱা ৰাস্তাটোৰ ওচৰতে এডোখৰ খালি মাটি কাটি থোৱা দেখিছো সেইটো এই মানে ডাঙৰ ইলেক্ট্ৰিচিটি খুঁটা এটা যে দেখুৱাই আছে আজি পীযুষ হাজৰিকাকো সেইটো ভিডিঅ' দেখুৱাই দেখিছো সেই ইলেক্ট্ৰিচিটি খুঁটা সেইডোখৰ ৰাস্তা এটা উলিয়াই নিবৰ কাৰণে সেইডোখৰত এটা কটা দেখিছো আৰু এতিয়া যিখন হস্পিটেল বনাই আছে সেই হস্পিটেলখনত এই পাহাৰটোৰ মাথাটো কটা বুলি গম পাইছো বাকীবিলাকৰ পৰা এই মুহূৰ্তত মানে যিটো তেখেতে দিব খুজিছে যে নহয় গোটেই গুৱাহাটীৰ ফ্লাডটো মানে এই ঠাইখিনি কি কয় USTMৰ পৰাহে হৈছে সেইটো নহয় মানে মিছা কথা কৈ লাভ নাই হা USTMৰ মালিকৰ চিনিও নাপাওঁ জানিও নাপাওঁ হা আৰু ধৰিম বুলিয়ে কৈছিলো কিয় বানপানী কৰিব বুলি হা কিয় কৰিব হা অসমৰ বানপানী কিন্তু তাৰ পাছত গৈ দেখিলো যে USTMৰ মাটিটোৰ কাষতে DPSৰ মাটি এটা আছে DPS সেই DPSৰ মাটিটোত কিন্তু পুৰা আৰ্ট কাটিং আছে পুৰা পাহাৰ কাটিং 7 তাৰিখৰ দিনা প্ৰথম দিনটোত যিদিনা কৈছিলে তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে DPSৰ নামো লৈছিলে আৰু USTMৰ নামো লৈছিলে 8 তাৰিখৰ দিনা দেখিলো যে CMৰ তাত DPSৰ মালিকে গৈ 11 লাখ টকাৰ এখন চেক দিছে CM ৰিলিফ ফাণ্ডৰ কাৰণে তাৰ পিছদিনাৰ পৰা DPSৰ নামটো নাই তাৰপিছত যেতিয়া মই গৈ সোমালো যেতিয়া আপোনাৰ হেৰিয়ালে কি কয় এইখন USTMত সোমাওঁতে গম পালো যে USTMৰ আচলতে এই যিখন কি কয় আপোনাৰ মেডিকেল কলেজ বনাব খুজিছে সেই USTMৰ মেডিকেল কলেজখনক লৈহে CMৰ টেনচন কেলে তাৰ কাষতে থকা DPSৰ মাটি নে অন্য ক'বা মাটিত কোনোবা এটা ইয়াৰে মেডিকেল মানে কোনোবা এখন হেৰিয়াৰ লগত নাৰ্ছিং হোম মানে এনেকুৱা ধৰণৰ কিবা এটা চেইন এটাৰ লগত তাতে মানে এওঁলোকেও তাৰমানে এখন মেডিকেল কলেজ বনাবৰ কাৰণে প্লেন কৰিছে এই একেবাৰে সেই মেঘালয়ৰ মাটিতে সেইটোৰ কাৰণেহে তাৰমানে এইটো মানে USTMৰ মেডিকেল কলেজখনৰ ওপৰত এটেক কৰি আছে এই খবৰটো তেতিয়া ৰাজহুৱাকে তাতে অভিযোগ কৰিছে মানুহে যে এওঁটো ইয়াখন বনাবলৈ লৈছে আমুকৰ লগত লগ লাগি এইবিলাক যেতিয়া ক'বলৈ ল'লে তাৰ লোকেল মানুহে তেতিয়াহে গম পাইছো এইটো ব্যৱসায়িক সংঘাত এইটো মানে ফ্লাড আপোনাৰ জেহাদ নহয় এইটো বান জেহাদ নহয় এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী তাৰমানে তেওঁলোকৰ পৰিয়ালৰ যিটো কোম্পানী আৰু USTMৰ কোম্পানীৰ মাজত এইটো মেডিকেল কলেজক লৈ হোৱা সংঘাতৰ পৰিণতি সেইটোকে তেখেতে সামাজিক বিষয় তৈয়াৰ কৰি কি কৰিলে সামাজিক বিষয় এটা তৈয়াৰ কৰি কি কৰিলে আপোনাৰ মানে সেইটোকে ডাঙৰ বিষয় বনাই দিলে এতিয়া তেখেতে কৈছে যে প্ৰতিদিনৰ মালিকক নকয় প্ৰাগৰ মালিকক নকয় যে তোমালোকৰ সম্পত্তি কেতিয়া ৰাজহুৱা কৰিবা তেওঁলোকক সমালোচনা নকৰে কিন্তু ৰিণিকী ভূঞা কৰে মোৰ পত্নীৰ ওপৰত ইমান চকু কিয় এইটো তেখেতৰ বক্তব্য প্ৰথম কথা যে আপোনাক এই কাৰণে ধৰে আপুনি অসমৰ মুখ্যমন্ত্ৰী এক নম্বৰ দ্বিতীয় কথা আপোনাৰ এই যিমানবিলাক সম্পত্তি হৈছে এই সম্পত্তিবিলাক কৰিবৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ একো ইনকাম নাছিল বহুতে কৈ থাকে যে ৰিণিকী ভূঞা শৰ্মাৰ দেউতাক কি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল আমাৰ ঘৰৰ ওচৰতে ন এইকণতহে ঘৰটো ওচৰৰ যিকোনো মানুহক সুধি লওক যে মই যিমান দূৰ জানো মই তেখেতৰ নামটো ল'ব নোখোজো কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিয়া কৰোৱাৰ পাছত এনেকুৱা ধৰণৰ কোনো ইণ্ডাষ্ট্ৰি নাই বৰং মই জনামতে সেই পৰিয়ালটোৰ ৰিণিকী ভূঞা শৰ্মাৰ পৰিয়ালটো বেংক্ৰাপচিহে হৈছিলে বেংক্ৰাপ্ট হৈ গৈছিলে বহুত ধাৰ লাগিছিলে আৰু সেইটোক লৈ বহুত কিবা কি খোৱা বুলি আমাৰ ওচৰতে যিহেতু মানুহবিলাকে কৈ থকা গতিকে এই যে চাহ বাগিচা তিনিখন কিন্তু নামতহে দেই বাকীবিলাক উলিয়াই দিম আপোনালোকে গম পাব কেইদিনমানৰ পাছত মোৰ লগত লাগি থাকিলে হ'ল খালি আৰু খংটো উঠি থাকিলে হ'ল আৰু উলিয়াম আৰু এদিনকে এই তিনিখন বাগান কিনিবৰ কাৰণে পইচা ক'ত পালে ধনৰ উৎস কি এই যে কোটি কোটি টকাৰ সম্পত্তি এইবিলাকৰ ধনৰ উৎস কি নিউজ লাইফৰ ধনৰ উৎস কি আমিতো জানো কাহিনী মই নিউজ লাইফৰ ওপৰত ৰিচাৰ্চ কৰিছিলো মোৰ লগত এতিয়াও ফাইল আছে আজিৰ দিনটোত মই আপোনালোকক যদি নিউজ লাইফৰ ধনৰ উৎস এটাকে দেখুৱাই দিওঁ
এটাকে মই দেখুৱাই দিব পাৰোঁ, মোৰ ওপৰত পুৰা ডকুমেণ্ট আছে। আৰু মই এইটো ডকুমেণ্ট একদম সাধাৰণভাৱে বনোৱা নাছিলো, গুৱাহাটীৰ বহুত ডাঙৰ ডাঙৰ CA ক লগাই RTI কৰি তথ্য উলিয়াই ৰিচাৰ্চ কৰি একেবাৰে মানে হিলাই দিব পৰাকে কৰা ডকুমেণ্ট আছে মোৰ লগত। নিউজ লাইফৰ টকা ক'ৰ পৰা আহিছিলে, 2 নম্বৰী টকাবিলাক ক'ৰ পৰা ইনভেষ্ট হৈছিলে, আৰু সেই 2 নম্বৰী টকাবিলাক 1 নম্বৰী হোৱাইট দেখুৱাবৰ কাৰণে তেখেতৰ মুখত এইকেইদিন হোৱাইট হোৱাইট শব্দ এটা শুনি আছে নে আপোনালোকে? এজন মুখ্যমন্ত্ৰীয়ে হোৱাইট ব্লেক এইবিলাক কথা কৈ থাকে। লাজ লাগিছে নে নাইবা যে এখন মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ প্ৰপাৰ্টিৰ কথা কৈ আছে? মোক এটা কথা কওকচোন, মই যদি আজিৰ দিনটোত কওঁ এই ঘৰটো আপোনালোকৰ সন্মুখত মই যিটো ঘৰত এতিয়া সংবাদমেল দি আছো, এই ঘৰটো যদি কথা কওঁ যে এই ঘৰটো মই ৰাজহুৱা কৰিম, মোক ঘৈণীয়ে 1 চৰ মাৰি দিব। তো বাপেৰৰ টকা কিনিছো নেকি বুলি কব। মোৰ ৱাইফে কলেজত চাকৰি কৰে, লোন লৈ এই ঘৰটো কিনিছে, আৰু এই ঘৰটো যেতিয়া কিনিছে তাত 1 পইচাৰ কোনোবাই যদি গণ্ডগোল উলিয়াব পাৰে, মই গোটেই জীৱন কেতিয়াও সামাজিক কাম নকৰোঁ। এতিয়া মোৰ এই ঘৰটো আমাৰ য'ত মই থাকো, এই যে অসমৰ কি কয় আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ৰিণিকীৰ সকলো সম্পত্তি আমি ৰাজহুৱা কৰি দিম। মই কিন্তু যিটো ঘৰত থাকো মোৰ পত্নীৰ ঘৰ, মোৰ পত্নীৰ টকাৰে কিনিছে, আৰু মই কেতিয়াও তেখেতৰ সম্পত্তি ৰাজহুৱা কৰিম বুলি ক'ব নোৱাৰো। ক'লে মোক একেদিনতে ঘৰৰ পৰা বাহিৰ কৰি দিম। হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে এই সম্পত্তি চব আমি ৰাজহুৱা কৰি দিম, তাৰমানে এই গোটেই টকাবিলাক হিমন্ত বিশ্ব শৰ্মাৰ টকা, এইটো ৰিণিকী ভূঞাৰ টকা নহয়। তেওঁৱে আচলতে মালিক। আৰু নিউজ লাইভটোতো কেনেকে বনাইছে, মই আপোনালোকৰ কাহিনীবিলাক যদি লাগে, ইমান ডাঙৰ ফাইল আছে, মই কৈছো নহয়। আৰু সেইটো কোৰ্টত জিকিব পৰা ফাইল, সৰু সুৰা ফাইল নহয়। কেনেকে 2 নম্বৰী কোম্পানী বনাই তেওঁ কিনিছে সেইটো, আৰু তাৰপিছত কেনেকে তেওঁ কেইজনমান বন্ধুক ডাইৰেক্টৰ বনাই ললে, ডাইৰেক্টৰ বনাই লৈ তেওঁলোকৰ যিহেতু টকা আছে তেওঁলোকৰ নামত লোন চোন ললে, তেওঁলোকৰ ফাইল ব্যৱহাৰ কৰি। তাৰপিছত গোটেইকেইজনকে তেওঁলোকক লাট মাৰি খেদি নিউজ লাইভটো অকল পত্নীৰ নামত কৰি পেলালে বা পৰিয়ালৰ নামত কৰি পেলালে। এইটোৱে কাহিনী। এইটোৱে হ'ল তেওঁ ৰাজনীতিক ব্যৱহাৰ কৰি, তেওঁ মন্ত্ৰিত্বক ব্যৱহাৰ কৰি, আৰু তেওঁ 2 নম্বৰী টকা 1 নম্বৰী কৰি কৰা প্ৰত্যেকটো সম্পত্তিয়ে তেওঁ 2 নম্বৰী টকাৰ পৰা আহিছে। প্ৰত্যেকটো সম্পত্তি, এই যে প্ৰত্যেকটো সম্পত্তি মই কৈ দিছো আপোনালোকক, হিমন্ত বিশ্ব শৰ্মাৰ এই যে পৰিয়ালৰ যিটো সম্পত্তি এইবিলাক যে দেখুৱাই আছে, এইবিলাক বিভিন্ন ধৰণে মেনিপুলেট কৰি কৰবাত কৰবাত এতিয়া ধৰক এতিয়া যে তেওঁ কৈ আছে যে নিউজ লাইভৰ পৰা এনেকুৱা লাভ হয়। আৰে বাবা, আমি নাজানো নেকি নিউজ লাইভটো কেনেকে বনাইছিলা তুমি? আমি কি নাজানো নেকি? নিউজ লাইভৰ নিউজ ভান কি লাইভ ভানবিলাক ক'ৰ পৰা আহিছিল আমি নাজানো নেকি? এতিয়াও মই সেই গাড়ীৰ ডকুমেণ্ট উলিয়াই দিম নেকি? 108 কি কয় আপোনাৰ নিউজ লাইভৰ যিবিলাক হেৰি ভানবিলাক আছিলে, কি কয় আপোনাৰ DSLG ভানবিলাক আছিলে, এইবিলাক ক'ৰ পৰা আহিছিলে? মই এতিয়াও গাড়ী নম্বৰবিলাক উলিয়াই সেই সময়ৰ গোটেই RTI ডকুমেণ্ট মোৰ লগত আছে। খুচৰিবলৈ হ'লে কিন্তু কাহিনী বহুত বেয়া লাগে কৈ যাম। এসময়ততো ৰাজহুৱা কৰি দিছিলো চব, এৰি দিলো, পিছত কিমান লাগি থাকিবা এইবিলাক। মই তৰুণ গগৈ ডাঙৰীয়াই বচাই দিলে ন, তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই বচাই দিলে ন। নিউজ লাইভ, নিয়মীয়া বাৰ্তা, ৰং চেনেল, আইনা, ইন্দ্ৰধনু, ৰামধেনু, 12-18, টাইমেট, এই প্ৰত্যেকটো প্ৰপাৰ্টিৰ যদি ধনৰ উৎস যদি আপোনালোকে বিচাৰিবলৈ যায়, মোৰ বিশ্বাস যে প্ৰত্যেকটো ঠাইতে এটা হোৱাইট মানি দেখাইছে। তেখেতে কৈ থকা হোৱাইট মানি, এটা হোৱাইট মানি দেখাইছে, কিন্তু এইবিলাকত চব 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট আছে, আৰু পলিটিকেল পাৱাৰ খটুৱাই কৰি আছে। কেইবাজনো ডাইৰেক্টৰ নিউজ লাইভৰ পৰা কেনেকে খেদিলে আপোনালোকে নিজে খবৰ লওক। টাইমেট কেনেকে কিনিলে সেইটো আপোনালোকে খবৰ লওক, বাকী বাদ দিলো। টাইমেটটোতো পুৰা চলা এটা হেৰি আছিলে নহয় জানো, কি কয় আপোনাৰ ৱেব পৰ্টেল আছিলে। সেই ৱেব পৰ্টেলটো কেনেকে বিক্ৰী কৰিবলৈ বাধ্য কৰিলে, মোকতো টাইমেটৰ মালিকজনে চিধাকে কৈছে যে বাধ্য কৰি দিলে মোক, উপায় নাই, মই দি দিলো, ক'ত যাম বুলি কৈছে। কেনেকে প্ৰপাৰ্টি কৰিছে এইবিলাক নাজানে নেকি মানুহে? তাৰ পাছত আপোনাৰ এই যে বাণী গ্ৰীণ ৰিজৰ্ট, চাহ বাগানৰ মাটিত
ৰিজৰ্ট বনাব পাৰে নেকি? কেনেকে বনালে? চাহ বাগানৰ মাটিত 10% নে 5% মাটি পাহৰি গলো এতিয়া, মই 10 আছিলে নহয়, 5% মাটিত ৰিজৰ্ট বনাব পাৰি বা টুৰিজিম ব্যৱহাৰ কৰিব পাৰি বা কমাৰ্চিয়েল ইউজ কৰিব পাৰি বুলি বিধানসভাত আইন পাছ কৰি লৈ বাণী গ্ৰীণ ৰিজৰ্ট তাৰ আগৰ পৰা বনাই আছে, তাৰ মাজতে আইনখন পাছ কৰি লৈ বাণী গ্ৰীণ ৰিজৰ্টটোক লিগেলাইজ কৰিলে পলিটিকেল পাৱাৰৰ জৰিয়তে, পলিটিকেল পাৱাৰৰ জৰিয়তে। এতিয়া কেনেকে মাটি কি হিচাপত প্ৰত্যেক দিনাই কেনেকে মাটি লৈ আছে তাৰ কাহিনী কম নেকি? কি ক্ষমতা প্ৰয়োগ কৰি, কোন পুলিচক লগাই, কোন অফিচাৰক লগাই, কাক বাধ্য কৰি, কাক ব্লেকমেইল কৰি কেনেকে সম্পত্তি লৈ আছে, এইবিলাক কি ক'ব লাগিব নেকি? এইবিলাকত সোমাব খোজা নাছিলো। মোৰ নামটো বাৰে বাৰে লৈ থাকিব নালাগে নহয়, আৰু জানিবই লাগে বেলেগ বিলাকৰ নাম লৈ থাকিলেও কোনো একো কৰিব নোৱাৰে। মোৰ নাম যেতিয়া ল'ব নহয়, মোৰ একো নাই, হেৰুৱাবলৈ একো নাই এই পৃথিৱীত, মই যিকোনো পৰ্যায়লৈ গুচি যাব পাৰোঁ। মোৰ হেৰুৱাবলৈ একোৱে নাই, গোটেই পৃথিৱীত ক'তো প্ৰপাৰ্টি নাই মোৰ, সেইকাৰণে মোৰ দম আছে পৃথিৱীত, কোনেও একো কৰিব নোৱাৰে মোক। মোৰ যে দমটো আছে কেলে, কাৰণ মোৰ ক'তো এটাও প্ৰপাৰ্টিয়ে নাই। ইমান দিন আন্দোলন কৰিলো, ইমান দিন আমুক কৰিলো, ভুচুক কৰিলো, অসমৰ ৰাজনীতিত দপদপাই থাকিলো, গোটেই পৃথিৱীত ক'তো এটাও ঠাই নাই। ঘৈণীয়ে যদি কাইলৈ ঘৰৰ পৰা খেদি দিয়ে, পত্নীয়ে মোৰ ৱাইফে যদি খেদি দিয়ে, কাইলৈ মই ৰাজপথত থাকিব লাগিব। মোৰ নিচিনা মানুহটোক জোকাই লৈছে বাৰম্বাৰ, নিজে লাজ পাব লাগে, নিজে গম পাব লাগে, যিটোক জোকাই ললে বাঘৰ নেগুৰে কাণ খজুৱা বুজাব, জোকাই লৈছে। দিয়া মইতো আৰম্ভ কৰিছো এতিয়া, উপায় নাই আৰু। মই কৰিবলৈ একদম ইচ্ছা নাছিলে দেই, কৰিবলৈ মোৰ একদম ইচ্ছা নাছিলে, মই এতিয়াও কওঁ। আৰু মোৰ নামটো লৈ থকাৰ কাৰণেহে কৰিছো, আৰু এনেকে যদি লৈ থাকে ন, মই কি পৰ্যায়লৈকে লৈ যাব পাৰো এইটো কিন্তু তেওঁ জানি থোৱা ভাল। এতিয়া মই বিধায়ক কৈছো, সমষ্টিৰ কাম কৰিব লাগে, CM জনৰ লগত সদায় কাজিয়া লাগি থাকিলে মোৰ কি লাভ আছে? সমষ্টিত দিগদাৰ কৰি থাকে, একো কাম আগবঢ়াবলৈ নিদিয়ে। DCক মোৰ বিৰুদ্ধে ৰাখিছে, SPক মোৰ বিৰুদ্ধে ৰাখিছে, এটা কাম কৰিবলৈ নিদিয়ে, কোনো কামতে একো কামেই কৰিবলৈ নিদিয়ে মুঠতে। কিবা বুদ্ধি দুষ্টি কৰিহে ডেভেলপমেণ্টৰ কামবিলাক নিছো। কামটো নিছো, কিন্তু চাব মই নোৱাৰো কামটো। ঢাল নাই তোৰাল নাই নিধিৰাম চৰ্দাৰ। কেনেকুৱাকে বাধ্য কৰি ৰাখিছে আমিহে জানো, কেনেকুৱাকে আমাক ক্ষমতাহীন কৰি ৰাখিছে আমিহে জানো, কেনেকুৱাকে ডিষ্টাৰ্ব কৰি ৰাখিছে, কেনেকুৱাকে আমাৰ কাম নকৰিবৰ কাৰণে DCSPক মানে ব্যৱস্থা কৰি থৈছে আমিহে জানো, কি পৰ্যায়ত আমাক ৰাখিছে। এনেইতো মই ডিক্টেটৰ বুলি কৈ থাকো নেকি, এনেনো ফেচিষ্ট বুলি কৈ থাকো নেকি, এনেনো কৈ থাকো নেকি যে অসমত এজনেই MLA, এজনেই মন্ত্ৰী, এজনেই মুখ্যমন্ত্ৰী, HBS কোম্পানী প্ৰাইভেট লিমিটেড বুলি এনেই কওঁ জানো? গোটেই বিজেপি দলটোতো এটা কোম্পানী কৰি পেলালে নাই কওকচোন, অকল এটা মানুহৰ কোম্পানীত পৰিণত কৰি পেলালে। সেইকাৰণে কৈ থাকো, মোক জোকাই লৈছে কিয়? মই এতিয়া কলো যে অসমৰ মুখ্যমন্ত্ৰীক মই ৰাজহুৱাকে সময় বিচাৰিছো, কাইলৈ 15 আগষ্ট খুব ভাল হ'ব। 15 আগষ্টৰ দিনা মই আপোনাৰ ঘৰলৈ যাব খোজো, মোক সময় দিয়ক। মই বানপানীৰ সময়ৰ পৰা তেখেতক 6 বাৰমান ফোন কৰিলো, এবাৰ মাত্ৰ ধৰিছে। বানপানীৰ সময়ত নধৰিলে, আজি কেইদিনমানৰ আগতহে ধৰিলে ফোনটো। মই ফোন কৰি আছো যে মোৰ অৱস্থা, মোৰ সমষ্টিত একদম অৱস্থা বেয়া, মই আপোনাক এই কথাকেইটা ৰিপৰ্ট কৰিব লাগে, মোক সময় লাগে। ফোন কৰি আছো, ফোন ধৰা নাই। এতিয়া মই সেইকাৰণে ৰাজহুৱাকে আজি সময় বিচাৰিছো যে মই আৰু আমাৰ গোটেই কমিটিখনক মাতি দিম, মোক খালি অকল 10 ঘণ্টামান 12 ঘণ্টামানৰ সময় এটা দিলে হ'ল। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তৈয়াৰ কৰা কাজিৰঙা অৰ্কিড পাৰ্ক ৰাজহুৱা কৰি দিলো 2015 চনত। অহা 15 আগষ্ট কাইলৈ CMৰ ওচৰত এই ডকুমেণ্টখিনি জমা দিম, আৰু দৰকাৰ হলে CMৰ হাততে চাবিটো দি থৈ আহিম কাজিৰঙা অৰ্কিড পাৰ্কৰ। ৰাজহুৱা অনুষ্ঠান যেতিয়া আমাৰ চাবি দিবলৈতো কোনো আপত্তিয়ে নাই। CMে কাইলৈ 15 আগষ্ট তাৰিখৰ দিনা, তেখেত যিহেতু বিষ্ণুৰাম মেধিৰ শিষ্য, একে পথৰে গৈ আছে, কাইলৈ 15 আগষ্টৰ দিনা CMে বন্দা ইণ্টাৰনেশ্যনেল নিউজ লাইভ নিয়মীয়া বাৰ্তাৰ পৰা আৰম্ভ কৰি মেকডোনাল্ডলৈকে এই চাবিকেইটা কাইলৈ ৰাইজৰ হাতত দি দিব। কাজিৰঙা অৰ্কিড পাৰ্কৰ চাবিটো কাইলৈ আমি আপোনাক দি দিম। মই এতিয়া ফোন মাৰিম, এই প্ৰেছ মিট হৈ যোৱাৰ পিছতে CMলৈ ফোন মাৰিম। মই জানো নধৰে, জানে
এইটো পগলামূৰীয়া উঠিছে এইবাৰ পগলামূৰীয়া খং উঠিছে বুলি জানে হে আপোনালোকে নিজে এটা কথা ভাবি চাওকচোন এটা কথা ভাবিছো অসমৰ মুখ্যমন্ত্ৰীজনে পাতিব লাগিছিলে কি কথা পাতি আছে অসমৰ ইছ্যুটো আছিলে কৃত্ৰিম বানপানী তেখেতে নি তাক ফ্লাড জাহাজত পৰিণত কৰে ওপৰৰ পৰা পানীটো তললৈ নামি আহিবই ভাই আহিবনে নাই কওক আগতেও আহিছিলে এতিয়াও আহিছে এতিয়া জানিবা খুব বেছি ক'ব পাৰে যে আগতে বেলেগ বেলেগ ফালেদি গৈছিলে এতিয়া একেফালেদি গুচি আহে খুব বেছি এইটো ক'ব পাৰে কিন্তু পানীটো আহিছিলে তললৈকে আহিবই মেঘালয় পানী অসমলৈকে আহিব এতিয়া সেই পানীটো চেনেলাইজ কৰিবৰ কাৰণে তোমালোকে প্ৰজেক্ট কি লৈছা ইছ্যুটো সেইটোহে আছিলে সেই ইছ্যুটো নাইকিয়া কৰিবৰ কাৰণে ইটোৰ পিছত সিটো মিছা কথা ইটোৰ পিছত সিটো মিছা কথা ইটোৰ পিছত সিটো কল্প কাহিনী ইটোৰ পিছত সিটো সাধু কথা এইবিলাক কৰি থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই ইছ্যুটো বেলেগ ফালে লৈ গুচি গ'ল আৰু মানুহটো কিবা এটা গ্ৰহ বেয়া হৈছে কেইদিনমানৰ পৰা উল্টা পুল্টা কথা কৈ আছে কৈছে বোলে মই বলিয়া কুকুৰ হা বলিয়া কুকুৰ বুলি কওঁতে মোৰ সেইদিনা আহি উঠিছে মানুহ এটাই কৈছে ৰাহুল গান্ধী ঠিকেই গম পাইছিলে বোলে সেইকাৰণে বোলে কুকুৰৰ বিস্কুট তেতিয়া দি দিছিলে এনেকে কৈছে কোনোবাই ৰাহুল গান্ধী বোলে এইটো বহুত দূৰদৰ্শী মানুহ দেই ৰাহুল গান্ধী তেতিয়াই গম পাইছিলে এইটো তোৰ কুকুৰৰ লগৰ এইকাৰণে বোলে কুকুৰৰ বিস্কুট দি দিছিলে একেলগতে কুকুৰৰ লগত বিস্কুট দিছিলে এতিয়াতো নিজে কৈ দিলে মই বলিয়া কুকুৰ বুলি ৰাহুল গান্ধীয়েতো বলিয়া কুকুৰ বুলি ভবাই নাছিলে কুকুৰ বুলিয়ে ভাবিছিলে আকৌ চাওকচোন কাহিনীবিলাক কি অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটো কলে গৈছে অসমত এনেকুৱা ফটুৱা মুখ্যমন্ত্ৰী কেতিয়াবা জন্ম হৈছিলে নেকি বাৰু কওকচোন এনেকুৱা তৰল এনেকুৱা দুৰ্নীতিগ্ৰস্ত অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজন হয়নে নহয় আপুনি নিজে চাওকচোন এটা এটা কেলেংকাৰীৰ নাম আমাৰ দিনত আজি বহুতে কৈ থাকে যে আমি কংগ্ৰেছৰ লগত আছো কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে আছো আৰে আমাৰ জীৱনটো আৰম্ভ হৈছিলে কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি তৰুণ গগৈ কাৰ্যকালটোতে আমাৰ আটাইতকৈ বেছি আন্দোলন হৈছিলে কাৰণ সেই সময়খিনি আছিলে অসমৰ ইতিহাসৰ আটাইতকৈ বেছি কেলেংকাৰী উৎখাটিত হোৱাৰ সময় আৰু সেই কেলেংকাৰীত জড়িত কোন কোন আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ লগত কোন আছিলে তৰুণ গগৈ ডাঙৰীয়া পৃষ্ঠপোষকতা কৰিছিলে কোন আছিলে হিমন্ত বিশ্ব শৰ্মা এটা এটাকে কেলেংকাৰী চাওক দেই উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াই নিজে কৈ গৈছে মইহে হিমন্তক বচাই দিলো তাৰমানে আছিলে হিমন্ত বিশ্ব শৰ্মা উত্তৰ কাছাৰ কেলেংকাৰী সেইকাৰণে আপোনালোকে দেখিছিলে যে এইটো কি নাম আপোনাৰ আৰিজ খানৰ গাড়ীৰ কাহিনীটো কেলে ওলাইছিলে এতিয়া যে গাড়ীৰ কাহিনী কৈ আছে কিন্তু খজুৱাই নিজে নিজে বাৰু এই খৰবিলাক উলিয়াই আছে নাই মানুহটোৱে এইবিলাক মানুহে অসমৰ মানুহে পাহৰিছিলে এটা এটাকে খৰবিলাক উলিয়াই আছে মানুহটোৱে এতিয়া খৰ খজুৱাইছে যদি ভাই তেতিয়াহ'লেতো তোমাৰ এইটো সোনকালে নুশুকাব খৰটো ইমান সোনকালে নুশুকায় না খজুৱাই দিছা যেতিয়া তেনে তোমাৰতো এতিয়াতো বাজি থাকিব ভাই আৰু তেওঁতো কৈছে কি এইটো কি মই বেন পাৰ্টি নেকি তুমিতো বেন পাৰ্টি হয়ে ভাই বেন পাৰ্টি নিজে শুই লৈছে আমি কি কৰো তুমি নিজৰ মুখখন চম্ভালিব নোৱাৰা চিফ মিনিষ্টাৰ হিচাপে কোনো গাম্ভীৰ্য নাই চিফ মিনিষ্টাৰ হিচাপে কোনো আপোনাৰ হেৰি নাই সন্মানজনক কথা ক'ব নাজানে চবতে ফটুৱামি চবতে তৰল কথা চবতে মানে উৰুলি পুঙা এই কটন কলেজত যেতিয়া পঢ়ি আছিলো এই আমি কৰিডৰত কথা পতা এই যে কটন কলেজৰ হোষ্টেলৰ কৰিডৰত ৰাতি 12টা 1টা 2টা বজাত যিবিলাক কথা পাতো ভালে বেয়া মাত মাতি যে আমি যিবিলাক কথা পাতো এতিয়া অসমৰ চিফ মিনিষ্টাৰজনে এতিয়াও তেনেকুৱা কথাই কৈ থাকে একদম অসমৰ ইতিহাসৰ আটাইতকৈ অধস মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা হয় নহয় এজন বিধায়কে এজন চিফ মিনিষ্টাৰক এইবিলাক কথা ক'বলৈ মন যাব নেকি কওক মই কৈ দিলো মানে এইটো আৰু মোৰ সমষ্টিৰ কাৰণে কথা পাতিবলৈকে অসুবিধা হ'ব ন আপোনালোকে নিজে কওকচোন কিন্তু জোকাই লৈছে নে নাই কওক আৰু মোৰ নিচিনা মানুহ এটাক জোকাই লৈ কিবা লাভ আছে নেকি মোৰ নিচিনা মানুহটো পৃথিৱীৰ কোনো মানুহলৈ ভয় নকৰা মানুহ পৃথিৱীৰ কোনো মানুহলৈ কাৰণ মোৰ হেৰুৱাবলৈ একো নাই শেষ এটাই কাম কৰিব পাৰিবা মোক গুলি মাৰি দিব পাৰিবা আৰু জেলত ভৰাই দিব পাৰিবা আৰু দুইটালৈকে মই ভয় নকৰোঁ মই সদায় জীয়াই থাকিম বুলিও অহা নাই আৰু সদায় এনেকে ঘৰতে থাকিম বুলিও অহা নাই জেলত থাকিলে জেল নদীলৈ গোটাই মাৰি দিলে তাতে সাঁতুৰি থাকিম টেনশ্যনে নাইকিয়া মানুহ আমাক এতিয়া জোকাই লৈছে কেলে যিটো মানুহে জীৱনত মানে সঁচা সঁচি ক'বলৈ গ'লে ব্যক্তিগত সম্পত্তি বোলা বস্তুটোৰ ধাৰণাটোতে বিশ্বাস নকৰোঁ আদৰ্শটোৱে সেইটো আমাৰ ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোতে বিশ্বাস নকৰোঁ গোটেই পৃথিৱীৰ ক'তো একটাও সম্পত্তি কোনোবাই যদি দেখুৱাই দিব পাৰে যে এইটো অখিল গগৈ সম্পত্তি
কোনোবাই পৃথিৱীৰ চবকে চেলেঞ্জ কৰিছো যদি কোনোবাই কৈ দিব পাৰে যে অখিল গগৈ এইটো সম্পত্তি আছে সদায় কৈ আছে যে অখিল গগৈ আমুক অখিল গগৈ তামুক সেইকাৰণে কৈছো যে আৰে 2015 চনতে কাজিৰঙা অৰ্কিড পাৰ্ক ৰাজহুৱা কৰি দিছো ৰাজহুৱা আৰু কাইলৈ চাবিটো দিবলৈ আপোনাৰ ঘৰলৈ যাম 15 আগষ্টত অকণমান সময় 10 মিনিট সময় আপুনি এপইণ্টমেণ্ট দিয়ক মই ফোন কৰিম অলপ পিছত নহলে হোৱাটছএপত মেছেজ দিম যে আপুনি মোক এপইণ্টমেণ্ট দিয়ক আপোনাক আমি কাজিৰঙা অৰ্কিড পাৰ্কৰ চাবিটো চমজাই দিম আৰু আপুনি আমাৰ সন্মুখতে সাংবাদিকৰ সন্মুখতে হয় চিফ ছেক্ৰেটাৰীক আমাক নালাগে নহলে বা সাংবাদিকৰ হাততে বা কাৰোবাৰ হাততে আপুনি এই যে প্ৰতিষ্ঠানকেইটাৰ নাম কলো কাঞ্চনজুৰি বাগিচাৰ চাবিটো ৰাধাকৃষ্ণ বাগিচাৰ চাবিটো চানমাৰী বাগিচাৰ চাবিটো নিউজ লাইফৰ চাবিটো নিয়মীয়া বাৰ্তাৰ চাবিটো ৰং চেনেলৰ চাবিটো আইনাৰ চাবিটো ইন্দ্ৰধনুৰ চাবিটো ৰামধেনুৰ চাবিটো 12-18 চাবিটো টাইমেটৰ চাবিটো বন্দা ইণ্টাৰনেশ্যনেলৰ চাবিটো বাণী গ্ৰীণছ ৰিজৰ্টৰ চাবিটো মেকডোনাল্ডৰ চাবিটো দাৰিগঞ্জিৰ 107 বিঘা মাটিৰ কাগজখিনি বশিষ্ঠ ৰিয়েলটৰ্ছৰ চেয়াৰটো 17টা কোম্পানীৰ চেয়াৰটো মাটি 27 বিঘাত যে এতিয়া বঙৰাৰ ওচৰত যে কনষ্ট্ৰাকশ্যন চলি আছে সেইটো গল্ডেন থ্ৰেড অফ আছামৰ চাবিটো এই গোটেইবিলাকৰ চাবিটো আপুনি কাইলৈ ৰাজহুৱা কৰি দিয়কচোন দি দিয়কচোন ৰাইজক আপোনাৰ যিমান প্ৰপাৰ্টি আছে নহয় অসমখনৰ বেছি নতুন কথা কোৱা নাই অকল চবে জনা কথাকেইটাহে কৈ আছো এতিয়ালৈকে ইয়াৰ পাছৰখিনিতো একদম আৰম্ভ কৰিম আৰু খং উঠি থাকিলে আৰু মোক জোকাই নোলোৱাটো একদম মই একদম স্পষ্টকে অসমৰ চিফ মিনিষ্টাৰক জনাই দিছো যে মোৰ কোনো কেলেংকাৰী নাই মই এনেকুৱা ধৰণৰ কোনো প্ৰপাৰ্টি কৰা নাই কৰবাৰ পৰা কিবা এটা ডনেশ্যন পালে সেইটো অকল ৰাইজৰ নামতে খৰচ কৰোঁ এক পইচা নিজৰ হাতত নাথাকে এক পইচা আজিৰ দিনটোত আহি যাওক না পুলিচক পঠিয়াই দিয়ক আমাৰ ঘৰটো চেক কৰি লওক পইচা পাতি কিবা আছে যদি লৈ যাওক পকেটত যিটো পইচা থাকিব লগে লগে মানুহকে দি দিওঁ সেই মানুহটোক জোকাই আছে এনে বাৰম্বাৰ মই সেই কাহানী বাটে এটা কলো যে সেইটো হেৰিয়াৰ কথাটো USTMতো আপুনি ভুল কৈছে সেইটো কথাহে কলো মই আপুনি ভুল কোৱাটো ভুল বুলি নকম নেকি নে বাকীবিলাকৰ নিচিনাকে আপুনি যে সংবাদ মাধ্যমক যে কিনি লয় আমুকক কিনি লয় ময়ো কি আপোনাৰ মতে চলি থাকিম পৃথিৱীৰ চব মানুহ চলিব মইতো চলিবলৈ নাই ভাই আপোনাৰ মতে মই মোৰ মতে চলিম বিন্দাস কাকো কেয়াৰ কৰিবলৈ মোৰ নাই কাৰণ কাৰো খাই থোৱা নাই মই একদম খং উঠিছে একদম খং উঠিছে একদম সঁচা কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো আপোনাক খং উঠিছে আপুনি খং উঠাই আছে বহুত খং উঠাইছে এই খংটো মোৰ উঠিলে কি হ'ব পাৰে আপুনি নিশ্চয় জানে আপুনি কৈছে যে 2 বছৰ মোক শুবলৈ দিয়া নাছিলে 2 বছৰ শুবলৈ দিয়া নহয় মৰালৈকে শুবলৈ নিদিম আপোনাক মই মৰালৈকে শুবলৈ নিদিম মই কৈ দিছো মৰি যাব কিন্তু মই ধৰিলে আপুনি নমৰালৈকে মই আপোনাক শুবলৈ নিদিম এনেকুৱা কৈ দিম মই কৈ দিছো মোক এনে ডিষ্টাৰ্ব কৰি নাথাকিব সমষ্টি কাম ভালকে কৰিব পৰা নাই সেইটোতে মাথা গৰম উঠি থাকে অনবৰতে তাৰ পাছত আকৌ এনেই অখিল গগৈৰ নামত এনে কথা এটা কৈ দিলে হ'ব নেকি আৰে ভাই আমি তোৰ সম্পত্তি যিটো আপোনাৰ কৃষক মুক্তিৰ সম্পত্তি আছিলে সেই সম্পত্তিটো টোটেলি দি দিলো ৰাইজক তোমাৰ এটা সম্পত্তি ৰাজহুৱা কৰিছোৱাচোন চাওঁ এটা সম্পত্তি তুমি তো কি কয় বিষ্ণুৰাম মেধিৰ নিচিনাকে চবকে দিম বুলি কৈছা মৰি যোৱাৰ পাছত তুমি এই কি কয় এখন কি বুলি কয় এখন হেৰি বনাম বুলি যে কৈছে কি নাম উইল কাৰ নামত কৰিলা কোনে জানিব কৈছে যে এতিয়া উইল আমি কেনেকে দেখুৱাম নেদেখা নহয় উইল বুলি কৈছে উইলটো নেদেখুৱা উইলটো এতিয়া নেদেখুৱা মুখেৰে এতিয়া কৈ থাকিবা প্ৰপাৰ্টিটো এতিয়া তোমালোকৰ নামতে হৈ থাকিব মৰিবৰ সময়ত কোনে পালে আমি কেনেকে জানিম ভাই তাৰ মৰি যোৱাৰ পাছত কব এইটো ধৰিটো লাভেই নাই মৰিলে মানুহটো সেনেকুৱা টুপি পিয়া বাছ দেখিছেনে মুখ্যমন্ত্ৰী এজন সঁচাকে যদি তোমাৰ ইমান মানে ত্যাগ আছে তোমাৰ যদি সঁচাকে এনেকুৱা ধৰণৰ এৰি আৰু এই যে এটা কথা অসমৰ মানুহে জানি লোৱা দৰকাৰ সকলো মানুহে জানি লোৱা এওঁ যে এই যে এটা ধনৰ মানে দাতাকৰ্ণৰ এটা ভূমিকা ল'ব খুজিছে এটা যে নাটক এটা ছদ্মবেশ এটা যে ধৰিছে মই দাতাকৰ্ণ এই দাতাকৰ্ণ নহয় চব চোৰৰ টকা এইবিলাক সব চুৰি কাৰ্যৰ টকা যিমান প্ৰপাৰ্টি আছে নহয় এই সমস্ত টকাৰ উৎস বিচাৰি গলে সব চুৰি কাৰ্য লুণ্ঠন কৰা টকা অসমৰ ৰাইজৰ পৰা এক পইচাকে লুণ্ঠন কৰা পইচা তুমি তোমাৰ প্ৰপাৰ্টি ৰাজহুৱা নকৰিলেও এদিন ৰাইজে তোমাৰ এই প্ৰপাৰ্টি সব কাঢ়ি ল'ব মই কৈ দিলো আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই কৈছো আপোনাৰ প্ৰপাৰ্টি ৰাজহুৱা কৰাৰ প্ৰয়োজন আপুনি যিবিলাক প্ৰপাৰ্টি কৰিছিলে সব লুণ্ঠনৰ টকা
ৰাজনীতিৰ নামত 2 নম্বৰী কৰি আপুনি সমস্ত সম্পত্তি এইবিলাক লুণ্ঠন কৰিছে আৰু এই লুণ্ঠন কৰা প্ৰত্যেকটো টকা অসমৰ ৰাইজে এদিন আপোনাৰ পৰা কাঢ়ি ল'ব, মই কৈ দিলো, কাঢ়ি ল'ব। আপুনি এইবিলাক নাটক কৰাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ পৰা দান বৰঙণি নালাগে, চব আমাৰ পৰা চুৰ কৰা টকা আপুনি দান কৰিব নালাগে, আমি কাঢ়ি ল'ম আপোনাৰ পৰা, ৰাইজে কাঢ়ি ল'ব। দিল্লীত কিমান প্ৰপাৰ্টি আছে কম, বিদেশৰ বিলাক নাযাওঁ, এতিয়া আৰম্ভ কৰিলেই কৰি দিম আৰু, কৰিবলৈ মন নাই, সেইকাৰণে এইবিলাক একদম ৰেষ্ট্ৰেইন হৈ কৈ আছো। দিল্লীত দিন একেৰাহে মোৰ নাম লৈ আছে, যে শিৱসাগৰৰ নাম লৈ আমুকটো কৰিম বুলি 3 দিন নকয়, যে শিৱসাগৰ সমষ্টিত আমুকটো কৰি দিম, তামুকটো কৰি দিম, ভুচুকটো কৰি দিম, এইটো নকয়। বাৰম্বাৰ ফোন কৰি আছো, এইবাৰ শিৱসাগৰৰ গোটেই মথাউৰিবিলাকৰ ওপৰেদি পানী বৈছে, পইচা লাগে মোক মথাউৰিটো বনাবলৈ, সেইটো কথাত একো নহয়। সেইটো সময়ত ফোনটো নধৰে, একদম ইচ্ছাকৃতভাৱে সেই সময়ত ফোনটো নধৰে, একদম নধৰে। তাৰ পাছত আকৌ তুমি আকৌ মোক সংবাদ মাধ্যমৰ আগত কবা যে অখিল গগৈৰ অৰ্কিড পাৰ্ক কেতিয়া ৰাজহুৱা কৰিবা, তোমাৰ নিউজ লাইভ কেতিয়া ৰাজহুৱা কৰিবা, কাঢ়ি ল'ব লাগিব নেকি? খং উঠাই লাভ নাই। সেইকাৰণে একদম স্পষ্টকে কৈছো, মই এতিয়া আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো, কাইলৈ 15 আগষ্ট আপুনি মোক অকণ সময় দিয়ক। 15 আগষ্টটো বৰ ভাল দিন হ'ব, নহলে 16 আগষ্টত আপুনি মোক সময় দিয়ক। আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কৰ চাবিটো আপোনাৰ হাতত দি থৈ আহিম, মই কমিটিক মাতিবলৈ খালি অকণ সময় দিয়ক, কমিটিখন বহাই লৈ ফটকে ৰিজলিউশ্যন এটা লৈ চৰকাৰৰ হাতত দি থৈ আহিম। কিন্তু দিয়াৰ লগে লগে একেটা সময়তে আপোনাৰ এই গোটেইকেইটাৰ চাবিটো কিন্তু আপুনি ৰাইজক দিব, গোটেইকেইটাৰ, কাঞ্চনজুৰিৰ চাবিও, ৰাধাকৃষ্ণৰ চাবিও, চানমাৰীৰ চাবিও, নিউজ লাইফৰ চাবিও, নিয়মে বাৰ্তাৰ চাবিও, টাইম-8ৰ চাবিও, ৰং চেনেলৰ চাবিও, আইনাৰ চাবিও, ইন্দ্ৰধনুৰ চাবিও, ৰামধেনুৰ চাবিও, 12-18ৰ চাবিও, বান্দ্ৰা ইণ্টাৰনেশ্যনেলৰ চাবিও, বাণীগিৰি ৰিচৰ্টৰ চাবিও, মেকডোনাল্ড ফ্ৰেঞ্চাইজিৰ চাবিও, দাৰিগঞ্জৰ 107 বিঘা মাটিৰো কাগজ, বশিষ্ঠ ৰিয়েলটৰ্ছৰ শ্বেয়াৰ, 17টা কোম্পানীৰ শ্বেয়াৰ, 27 বিঘা মাটিত যে বঙৰাত কনষ্ট্ৰাকশ্যন হৈ আছে তাৰো চাবি, আৰু গল্ডেন থ্ৰেড অফ আছামৰো চাবি। দিবনে নাই?